সাধাৰণ জনগণৰ যিটো আহ্বান সেইটো আহ্বান হ'ল যে আমি একত্ৰিত হ'ব আৰু আমি সেইকাৰণে মই ভাবোঁ যে আমি সকলো জনগণৰ পক্ষত আছোঁ আৰু থাকিম। জনগণৰ আহ্বান আমি সকলোৱে সন্মান কৰাটো দৰকাৰ, কাৰণ দেশৰ সংকট মৰীক্ষণ কৰিবৰ কাৰণেহে এই কাম। আমি কাৰো পক্ষত নাই, আমি জনগণৰ পক্ষত আছোঁ। আমি নিৰপেক্ষ নহয়, আমি জনগণৰ পক্ষত আছোঁ। জনগণে বিচৰা এই বিজেপি বিৰোধী যিখন সংগ্ৰাম, এইখন সংগ্ৰাম আমি শক্তিশালী কৰিব খোজোঁ আৰু সেইকাৰণে পক্ষ এটাই, পক্ষটো জনগণ। মই ভাবোঁ যে আমাৰ হীৰেণ গোহাঁই ছাৰ জাতীয় জীৱনৰ বিবেক, অসমৰ জাতীয় জীৱনৰ বিবেক বুলি আমি হীৰেণ গোহাঁই ছাৰক আমি ভাবোঁ। আৰু গোহাঁই ছাৰে দূৰদৰ্শিতাৰে দেখিছে যে এই সময়ত আমাৰ সময়ৰ আহ্বান কি, আমাৰ দায়িত্ব কি। আমি যিহেতু ৰাজনৈতিক দলসমূহৰ আমাৰ মূল লক্ষ্যটোৱে জনগণক ন্যায় প্ৰদান কৰা, জনগণৰ আকাংক্ষা প্ৰতিফলিত কৰা, ৰাজনীতি জনতাৰ কাৰণে, মানুহৰ কাৰণে। গতিকে আজি জনগণৰ কাৰণে, জনতাৰ কাৰণে প্ৰয়োজনীয় যিটো ৰাজনীতি, যিটো মাৰ্গদৰ্শন, সেই মাৰ্গদৰ্শনটোত আমি সকলোৱে হাত উজান দিব লাগে, সকলোৱে সহযোগিতা আগবঢ়াব লাগে। সেইকাৰণে বিজেপিক উৎখাত কৰিবৰ কাৰণে ঐক্যবদ্ধতা হ'ল মূল অস্ত্ৰ। সেইকাৰণে মই ভাবোঁ যে গোহাঁই ছাৰৰ নেতৃত্বত যিটো প্ৰচেষ্টা হাতত লৈছে সেইটো আমি সকলোৱে প্ৰশংসা কৰিছোঁ, সকলোৱে শ্ৰদ্ধা জনাইছোঁ আৰু আমি জনগণৰ পক্ষত আছোঁ, আমি জনতাৰ পক্ষত আছোঁ। সংঘাত, দ্বন্দ্ব, যুক্তি তৰ্ক এইবোৰ না চব তৰ্ক বিতৰ্ক থাকিব, মানুহৰ সংক্ষোভ থাকিব, অসন্তুষ্টি থাকিব, সংঘাত থাকিব, দ্বন্দ্ব থাকিব, যুক্তি থাকিব, তৰ্ক থাকিব। এইটোতো গণতান্ত্ৰিক ব্যৱস্থা এটাৰ সৌন্দৰ্য, গণতন্ত্ৰৰ ভূষণ বুলি কয়। গণতন্ত্ৰত যদি আমি যুক্তিৰে মই মোৰ কথাটো ক'ব পৰা অধিকাৰ নাই, মই যদি খং প্ৰকাশ কৰিবলৈ মোৰ যদি কোনো আধাৰ নাই, মোৰ যদি কোনো পৃষ্ঠভূমি নাই, তেতিয়াহ'লে এখন গণতন্ত্ৰ হ'বই নোৱাৰে। স্বৈৰতন্ত্ৰ, কোনোবাই কিবা এটা জোৰ কৰি জাপি দিব, আমি হয় হজুৰ কৰি থাকিম। তৈলমৰ্দন কৰাটো, কাৰোবাৰ বহতীয়া দাস আৰু গোলাম হোৱাটো গণতন্ত্ৰৰ চৰিত্ৰ নহয়, স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থাৰ চৰিত্ৰ। গতিকে ইয়াততো থাকিবই, কিন্তু তাৰ মাজত সিদ্ধান্তটোৱে শেষত সকলো তৰ্ক বিতৰ্ক, যুক্তি, খং, অভিমানৰ পিছত সিদ্ধান্ত জনতাৰ পক্ষত ল'ব লাগে, মানুহৰ পক্ষত, জনতাই বিচৰা চিন্তাৰ পক্ষত। নহয়, হীৰেণ গোহাঁই ছাৰৰ এইটো ব্যক্তিগত এজেণ্ডা নহয় কোনো কাৰণত, এইটো জনগণৰ এজেণ্ডা, জনতাৰ এজেণ্ডা। জনগণে বিচৰা জনতাৰ আহ্বানটো আমি উপলব্ধি কৰিছোঁ, ছাৰে আমাতকৈ বেছি গভীৰভাৱে উপলব্ধি কৰিছোঁ। মই পুনৰ কৈছোঁ, হীৰেণ গোহাঁই ছাৰ অসমৰ জাতীয় জীৱনৰ বিবেক, অসমৰ জাতীয় জীৱনৰ আবেগ। শ্ৰদ্ধা সহকাৰে আমি হীৰেণ গোহাঁই ছাৰ বা তেখেতৰ নেতৃত্বত অসমৰ বুদ্ধিজীৱীসকলে বিচৰা যিটো চিন্তা, যিটো মাৰ্গদৰ্শন, সেইটোৰ প্ৰতি আমি সকলোৱে সহযোগিতা আগবঢ়াব লাগে, সকলোৱে সন্মান প্ৰদৰ্শন কৰিব লাগে। মই আশাবাদী যে আমি অতি শক্তিশালী ৰূপত বিজেপিৰ বিৰুদ্ধে আমি যুঁজখন দিব পাৰিম আৰু খুব ভাল ফলাফল লৈ আমি জয়লাভ কৰিব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।